নমস্কাৰ। জুবিন দাৰ প্ৰথমটো গানৰ এলবাম হ'ল অনামিকা। সেই কথা আমি সকলোৱে জানো। কিন্তু এই অনামিকা এলবামটোতেই জুবিন দাৰ এটা গান আছে, গানে কি আনে। এই গানটো জুবিন দাই ১৩ বছৰ বয়সতে সুৰ কৰিছিল আৰু গানটো লিখিছিল হীৰেণ ভট্টাচাৰ্যই। জুবিন দা যে কিমান প্ৰতিভাশালী ব্যক্তি আছিল, শিল্পী আছিল, সেই কথা আমি সকলোৱে জানো। আৰু এইটো সৰু কথা নহয় যে ১৩ বছৰ বয়সতে সুৰ কৰা গান ৰেকৰ্ড হৈছিল আৰু ৰিলিজ হৈছিল। জুবিন দাৰ কৰ্ম, জুবিন দাৰ আদৰ্শ আমি সকলোৱে ভাল পাওঁ আৰু তেখেতৰ কৰ্ম, তেখেতে যিবোৰ কৰি ভাল পাইছিল, যিবোৰ কাম কৰি তেখেতে ভাল পাইছিল, সেই কামবোৰ আমি কৰিব লাগিব। তেওঁৰ আদৰ্শ লৈ আমি জীৱনত আগবাঢ়িব লাগিব। তেখেতক আমি জীয়াই ৰাখিব লাগিব। আৰু তেখেতৰ ইমানবোৰ গান, আমাৰ অসমীয়া ইমানবোৰ গান আমাৰ মাজত আছে। আমি যিটো ফালেই নাচাওঁ, বৰগীত হওক, যিকোনো ভক্তিমূলক গীত হওক, যিবোৰ লোকগীত, বিভিন্ন ধৰণৰ জনগোষ্ঠীয় গীতসমূহ আৰু টোকাৰী গীত, বাকী চিনেমা, থিয়েটাৰৰ গান এইবোৰতো আছেই। তেখেতৰ নিজৰ এলবামৰ গানবোৰতো আছেই। ইমানবোৰ গান আমাক দি গৈছে, সেইবোৰ গান আমাৰ মাজত সদায় থাকিব। আমি সেইবোৰ শুনি শেষ কৰিব নোৱাৰোঁ, কেতিয়াও শেষ নহয়। জুবিন দা আমাৰ বাবে উৎসাহ, আমাৰ বাবে জুবিন দা প্ৰেৰণা হয়। জুবিন দা এজন শিল্পী নাছিল, জুবিন দা এজন প্ৰকৃত মানুহ আছিল। মানুহক ভাল পাইছিল, মানুহৰ বাবে কাম কৰিছিল। আমাৰ অসমীয়া জাতিটোৰ বিপদৰ সময়ত জুবিন দা সদায় আমাৰ লগত আছিল। জুবিন দাই আমাৰ অসমীয়া জাতিক কিমান ভাল পাইছিল সেয়া আমি সকলোৱে জানো। তেখেত এজন বিপ্লৱী শিল্পী আছিল, তেখেত এজন প্ৰকৃত মানুহ আছিল আৰু তেখেতৰ আদৰ্শ আমি সদায় আমাৰ মাজত ৰাখি তেখেতৰ আদৰ্শেৰে আমি জীৱনত আগবাঢ়িব লাগিব। আমাৰ নতুন প্ৰজন্মক তেখেতৰ কৰ্ম আৰু আদৰ্শক চিনাকি কৰাই দিব লাগিব। আমাৰ অসম, আমাৰ অসমীয়া জীয়াই থকালৈকে জুবিন দা সদায় জীয়াই থাকিব। Thank you.